আপুনি জানে নেকি কোনটো গছৰ পাতৰ ৰস ব্যৱহাৰ কৰিলে ছালৰ বেমাৰ দ্ৰুত ভাল হয়? অতিৰিক্ত কোনটো ফল খালে মানুহ শকত হয়? কোনটো খাদ্যই স্মৃতিশক্তি বৃদ্ধি কৰে? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ মোৰ লগতে ভিডিঅ'টোৰ শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে পটল খালে কোনটো ৰোগ দ্ৰুত ভাল হয়? অপশ্যন এ জণ্ডিছ, অপশ্যন বি জ্বৰ, অপশ্যন চি হাঁপানি, অপশ্যন ডি ডায়েবেটিছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডায়েবেটিছ। পটল খালে ডায়েবেটিছ ৰোগ দ্ৰুত ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰৰ কোনটো অংশৰ বাবে মিঠা আলু বেছি উপকাৰী? অপশ্যন এ হৃদয়, অপশ্যন বি হাঁওফাঁও, অপশ্যন চি বৃক্ক, অপশ্যন ডি যকৃত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বৃক্ক। শৰীৰৰ বৃক্ক নামৰ অংশৰ বাবে মিঠা আলু বেছি উপকাৰী। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো প্ৰাণী সাপৰ বিষৰ দ্বাৰা প্ৰভাৱিত নহয়? অপশ্যন এ হাতী, অপশ্যন বি বেজী, অপশ্যন চি ঘোঁৰা, অপশ্যন ডি বাঘ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বেজী। বেজী নামৰ প্ৰাণীটোৰ ওপৰত সাপৰ বিষৰ দ্বাৰা কোনো প্ৰভাৱ নপৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা খালী পেটত কি খালে শৰীৰৰ তেজ সোনকালে পৰিষ্কাৰ হয়? অপশ্যন এ নহৰু, অপশ্যন বি ক'লা জিৰা, অপশ্যন চি মেথি, অপশ্যন ডি আদা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আদা। ৰাতিপুৱা খালী পেটত আদা খালে শৰীৰৰ তেজ সোনকালে পৰিষ্কাৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল ফ্ৰিজত ৰাখি খালে বৃক্কৰ গুৰুতৰ ক্ষতি হয়? অপশ্যন এ আনাৰস, অপশ্যন বি তৰমুজ, অপশ্যন চি ডালিম, অপশ্যন ডি আঙুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তৰমুজ। তৰমুজ ফ্ৰিজত ৰাখি খালে বৃক্কৰ গুৰুতৰ ক্ষতি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতিপুৱা ঠাণ্ডা পানী খালে কোনটো ৰোগ নিৰাময় হয়? অপশ্যন এ উচ্চ ৰক্তচাপ, অপশ্যন বি ডায়েবেটিছ, অপশ্যন চি জণ্ডিছ, অপশ্যন ডি হৃদৰোগ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উচ্চ ৰক্তচাপ। ৰাতিপুৱা ঠাণ্ডা পানী খালে উচ্চ ৰক্তচাপৰ সমস্যা দূৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অতিৰিক্ত কোনটো ফল খালে মানুহ শকত হয়? অপশ্যন এ কমলা, অপশ্যন বি কল, অপশ্যন চি লিচু, অপশ্যন ডি আঙুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কল। অতিৰিক্ত কল খালে মানুহ শকত হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্য ডায়েবেটিছ ৰোগীৰ বাবে ঔষধৰ দৰে কাম কৰে? অপশ্যন এ বন্ধাকবি, অপশ্যন বি ফুলকবি, অপশ্যন চি বেঙেনা, অপশ্যন ডি কুকুৰাৰ যকৃত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুকুৰাৰ যকৃত। কুকুৰাৰ যকৃতে ডায়েবেটিছ ৰোগীৰ বাবে ঔষধৰ দৰে কাম কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। নিয়মিতভাৱে কি খাদ্য খালে মানুহক শীতল মেজাজত ৰাখে? অপশ্যন এ চাহ, অপশ্যন বি আপেল, অপশ্যন চি কল, অপশ্যন ডি বেঙেনা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কল। নিয়মিতভাৱে কল খালে মানুহক শীতল মেজাজত ৰাখে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো গছৰ পাতৰ ৰস ব্যৱহাৰ কৰিলে ছালৰ বেমাৰ দ্ৰুত ভাল হয়? অপশ্যন এ জলফাই পাত, অপশ্যন বি পেঁপা পাত, অপশ্যন চি আম পাত, অপশ্যন ডি লিচু পাত।
ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পেঁপাপাত। পেঁপাপাত গছৰ পাতৰ ৰস ব্যৱহাৰ কৰিলে ছালৰ বেমাৰ দ্ৰুত ভাল হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ কোনখন দেশত পানীৰ তলত ডাকঘৰ আছে? অপশ্যন এ জাপান, অপশ্যন বি আমেৰিকা, অপশ্যন চি ভাৰত, অপশ্যন ডি চীন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জাপান। পৃথিৱীৰ জাপান দেশত পানীৰ তলত ডাকঘৰ আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পৃথিৱীৰ কোনখন দেশত বৰফেৰে নিৰ্মিত হোটেল আছে? অপশ্যন এ ভূটান, অপশ্যন বি ৰাছিয়া, অপশ্যন চি ভাৰত, অপশ্যন ডি ছুইডেন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছুইডেন। পৃথিৱীৰ ছুইডেন দেশত বৰফেৰে নিৰ্মিত হোটেল আছে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। গাখীৰৰ লগত কি ব্যৱহাৰ কৰিলে ছালৰ স্থিতিস্থাপকতা ঘূৰাই আনে? অপশ্যন এ মৌ, অপশ্যন বি নেমু, অপশ্যন চি কেঁচা হলুদ, অপশ্যন ডি চেনি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মৌ। গাখীৰৰ লগত মৌ ব্যৱহাৰ কৰিলে ছালৰ স্থিতিস্থাপকতা ঘূৰাই আনে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফল ৰাতিপুৱা খালী পেটত খালে হৃদযন্ত্ৰৰ ক্ষতি হয়? অপশ্যন এ আপেল, অপশ্যন বি কমলা, অপশ্যন চি খেজুৰ, অপশ্যন ডি কল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কল। ৰাতিপুৱা খালী পেটত কল খালে হৃদযন্ত্ৰৰ ক্ষতি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শ্বেম্পুৰ লগত কি মিহলাই গা ধুলে চুলি মজবুত আৰু ঘন হয়? অপশ্যন এ মৌ, অপশ্যন বি চেনি, অপশ্যন চি নেমুৰ ৰস, অপশ্যন ডি পিঁয়াজৰ ৰস। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চেনি। শ্বেম্পুৰ লগত চেনি মিহলাই গা ধুলে চুলি মজবুত আৰু ঘন হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো জন্তুৱে নিজৰ শৰীৰৰ ওজনতকৈ বেছি খাদ্য খায়? অপশ্যন এ হাতী, অপশ্যন বি ভালুক, অপশ্যন চি হামিংবাৰ্ড, অপশ্যন ডি তিমি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি হামিংবাৰ্ড। হামিংবাৰ্ডে নিজৰ শৰীৰৰ ওজনতকৈ বেছি খাদ্য খায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো চৰাইয়ে দাপোনত নিজকে চিনিব পাৰে? অপশ্যন এ দোৱেল, অপশ্যন বি কপৌ, অপশ্যন চি হামিংবাৰ্ড, অপশ্যন ডি পাৰ চৰাই। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি পাৰ চৰাই। পাৰ চৰাইয়ে দাপোনত নিজকে চিনিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো প্ৰাণীয়ে চিকাৰ কৰিবলৈ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ ব্যৱহাৰ কৰে? অপশ্যন এ নাহৰফুটুকী, অপশ্যন বি ৰঙা শিয়াল, অপশ্যন চি ডলফিন, অপশ্যন ডি ৰয়েল বেংগল টাইগাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰঙা শিয়াল। ৰঙা শিয়ালে চিকাৰ কৰিবলৈ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ ব্যৱহাৰ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো জন্তুৱে তাৰ মৃত্যুৰ খবৰ আগতীয়াকৈ জানিব পাৰে? অপশ্যন এ মেকুৰী, অপশ্যন বি বিচ্ছু, অপশ্যন চি কুকুৰ, অপশ্যন ডি ঘোঁৰা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিচ্ছু। বিচ্ছুৱে তাৰ মৃত্যুৰ খবৰ আগতীয়াকৈ জানিব পাৰে। এই কথাটোৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই। এই কথাটো অকল মানুহৰ মুখে মুখে প্ৰচলিত। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্যই স্মৃতিশক্তি বৃদ্ধি কৰে? অপশ্যন এ কচু, অপশ্যন বি গাজৰ, অপশ্যন চি পালেং শাক, অপশ্যন ডি পেঁপা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পালেং শাক।
পালেং শাক নামৰ খাদ্যই স্মৃতি শক্তি বৃদ্ধি কৰে। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা আৰু নতুন নতুন ভিডিঅ' চাব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।